দেশত ঘোষণা কৰা হৈছে নিৰ্বাচনৰ তাৰিখ আৰু এই তাৰিখৰ পিছতে বৰ্তমান সমগ্ৰ দেশতে বুলিছে নিৰ্বাচনী প্ৰচাৰ আৰু গুৱাহাটী লোকসভা সমষ্টিও হৈছে এটা উল্লেখযোগ্য গুৱাহাটী লোকসভা সমষ্টি আৰু এই সমষ্টিত বিজেপিৰ পৰা বিজুলী কলিতা মেধি আৰু কংগ্ৰেছ অৰ্থাৎ বিৰোধী দলৰ পৰা আমাৰ মীৰা বৰঠাকুৰ গোস্বামীক প্ৰক্ষেপ কৰা হৈছে তেখেতসকলক মনোনীত কৰা হৈছে আৰু হয়তো ইয়াৰ পিছতে কিছু সময়ৰ পিছতে মনোনয়ন পত্ৰ দাখিল কৰা হ'ব আৰু বৰ্তমান যিসকল প্ৰাৰ্থী আছে তেখেতসকলে আৰম্ভ কৰিছে জোৰদাৰ নিৰ্বাচনী প্ৰচাৰ কিন্তু ৰাইজে কি বিচাৰে আচলতে ৰাইজে কি বিচাৰে বা কেনে ধৰণৰ প্ৰাৰ্থী এগৰাকী বিচাৰে সেই সম্পৰ্কে আজি জানাৰ বাবে আমি উপস্থিত হৈছো ৰামপুৰৰ যে সাপ্তাহিক বজাৰ মই বৰ্তমান এই সাপ্তাহিক বজাৰৰ উপস্থিত আছো আৰু বহু সংখ্যক লোক আহি ইয়াত বজাৰ কৰিছে সমাৰ কৰিছে আমি তেখেতৰ পৰা আমি আচলতে তেখেতসকলে কেনে ধৰণৰ মানুহ বিচাৰে আমি জানিবলৈ চেষ্টা কৰিম প্ৰথমতে মই এগৰাকী দাদা আছে আমি তেখেতৰ ওচৰলৈ আহিছো দাদা কি ধৰণৰ বৰ্তমান নিৰ্বাচনী বতাহ বলিছে সমগ্ৰ দেশতে গৰম বতাহ বিভিন্ন গৰাকী মনোনীত প্ৰাৰ্থী আহি কিনে ৰাইজৰ মাজত উপস্থিত হৈছে কি ক'ব আপুনি কেনেকুৱা ধৰণৰ প্ৰাৰ্থী বিচাৰে সামাজিক কাম কৰা প্ৰাৰ্থীয়ে বিচাৰোঁ আমি সমাজৰ ভিতৰত কাম কৰিব সেনেকুৱা প্ৰাৰ্থীয়ে বিচাৰিম আৰু কি আশা কৰে এগৰাকী সাংসদৰ পৰা মানে আমাৰ মানে ৰাজ্যখন হিচাপে ভাল কাম কৰাৰ কাৰণে বিচাৰোঁ আমি হয় সাংসদত ৰাইজৰ মাত মতা তেনেকুৱা আদৰ্শনো কোনে ক'ব আজিৰ যুগত সকলোৱে ভাল কাম কৰিম বুলি কৈ মানে কি কাম কৰি আছে আমিতো নিজে প্ৰত্যেকে গম পাওঁ আমাৰ মুঠতে ভাল কাম কৰা লাগে আৰু সেইটোৱে বিচাৰোঁ আমি ঠিক আছে আচলতে তেখেতে মন্তব্য কৰিছে যে ভাল এগৰাকী প্ৰাৰ্থী বিচাৰে আৰু ভাল প্ৰাৰ্থী বিচৰাৰ সমান্তৰালভাৱে তেখেতসকলে বৰ্তমান কিছুমান কথা ক'ব বিচাৰে কি বৰ্তমান সময়ত সাংসদৰ নিৰ্বাচন আহি আছে নিৰ্বাচন আহিলে কেনেকুৱা মানুহ বিচাৰে কেনেকুৱা কাম কৰা ৰাইজৰ কাম কৰা কেনেকুৱা মানুহ বিচাৰে কি আশা কৰে মানে কাম কৰোঁতে বিচাৰোঁ আমি কামনা সেইটো ভাল কাম হ'ব লাগে গাঁৱত তাৰপিছত যিটো ধৰ সুবিচাৰ হ'ব লাগে সেইখিনি জানো আৰু সাংসদ এগৰাকীয়ে সম্পূৰ্ণ সহযোগ কৰিব ৰাইজক সেইখিনি জানো নাই আজিলৈকে হোৱা নাই এইবাৰ যিহেতু গুৱাহাটী লোকসভা সমষ্টিত দুগৰাকী কংগ্ৰেছৰ মীৰা বৰঠাকুৰ আৰু বিজেপিৰ বিজুলী কলিতা মেধি কাক ছাপোৰ্ট কৰিব বুলি ভাবে এনে মইতো ভাবোঁ মইতো কংগ্ৰেছতে কৰিম বুলি ভাবিছোঁ কংগ্ৰেছ কৰিম বুলি ভাবিছে ঠিক আছে আচলতে তেখেতে উল্লেখ কৰিছে তেখেতসকলৰ যি পচন্দৰ আচলতে প্ৰাৰ্থী এই প্ৰাৰ্থী অৱতীৰ্ণ হৈছে আৰু ক্ষুদ্ৰ ব্যৱসায়ী আচলতে ৰামপুৰ বজাৰত এনে বহুতো মানুহ লগ পাই বিভিন্ন ধৰণৰ কথা আচলতে চলেই স্বাভাৱিকভাৱে চলে তো তেনে ক্ষেত্ৰত কি ক'ব এগৰাকী সাংসদ কেনেকুৱা হোৱাটো বিচাৰে বা কেনেধৰণৰ আশা কৰে সাংসদ এগৰাকীৰ পৰা আমি এনেকুৱা বিচাৰোঁ যে আমাৰ সমষ্টিটোৰ কাম হয় কেনেকুৱা ধৰণৰ কাম হোৱাটো বিচাৰে ধৰি লওক আমাৰ ৰাস্তা পদূলি স্কুল ফাৰ্মাচী মেডিকেল এইবাৰ কাম হ'লে অলপ ভাল হয় আমাৰ কাৰণে আৰু এনেকুৱা দেখিছোঁ সাংসদ বহুকেইগৰাকী আছে কিন্তু যাই দিল্লীলৈ যায় তেখেতসকলে কথা ক'ব আমি যোৱাবাৰৰ সাংসদ দেখাই নাপালোঁ কুইন হাজাৰ বাইদেউ আমি দেখাই পোৱা নাই এতিয়ালৈ দেখাই পোৱা নাই অলপ ভাল হ'লে ভাল হয় আৰু এনেকুৱা যায় নে নহওক মানে পাৰ্টি যায় আৰু পইচা দিব ভোট দিব নালাগে মানে হেৰিটো চাই দিব লাগে কি চাই দিব লাগে মানে আমাৰ যোগ্যতা চাই মানে ভোট দিব লাগে এগৰাকী ক্ৰেতা আছে মই আমি তেখেতৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম আচলতে বতাহ চলিছে নিৰ্বাচনী বতাহ সাংসদৰ বাবে কি ক'ব কেনেকুৱা ধৰণৰ প্ৰাৰ্থী বিচাৰে বা প্ৰাৰ্থীৰ পৰা কি আশা কৰে সাধাৰণ ৰাইজ হিচাপে আমি আৰু যিটো সকলোৱে ভাল পায় সেইটোৱে বিচাৰোঁ আৰু আপুনি কি ভাল পায় এইটো এতিয়া আমি আৰু কি বুলি কওঁ আমি নিজৰ কৰ্ম নিজে কৰি খাব লাগিব হয় না এতিয়া ধৰ এনেই বিজেপিকো বেয়া নাপাওঁ এতিয়া ক'ব লাগিলে কথাটো সেইটোৱে কি কেনেকুৱা ধৰণৰ আশা কৰে এগৰাকী সাংসদ যিহেতু আপোনাৰ ভোটেৰেই জয়ী হ'ব তেখেতসকল কি বিচাৰে আপোনালোকে কি হোৱাটো বিচাৰে ৰাইজৰ উন্নতি কেনেকুৱা ধৰণৰ উন্নতি হোৱাটো বিচাৰে ৰাইজৰ ধৰ যিটো এতিয়া ৰাস্তা ঘাটৰ কাম কৰি আছে কিবা কিবি কাম যিটো কৰি আছে সেইটো ভাল কামে কৰি আছে সেইটোৰ কাৰণে বিজেপিকে ছাপোৰ্ট কৰিব পাৰোঁ আমি বাকী এগৰাকী সাংসদক আপুনি কি হিচাপে অনুৰোধ জনাব ধৰক আপোনাৰ ওচৰতে যে সাংসদ আহিবই প্ৰত্যেকজনে আহিব অহাৰ পিছত তেখেতক কি ধৰণে আপুনি আহ্বান কৰিব কেনেধৰণৰ কাম কৰাৰ আপুনি পৰামৰ্শ দিব এতিয়া ধৰক যিবিলাক যুৱ প্ৰজন্মৰ ল'ৰা ছোৱালীবিলাক উঠি আহিছে সেইবিলাকৰ কাৰণে এটা ভাল ভৱিষ্যত বিবেচনা কৰিলে সেইটোৱে ভাল পাওঁ সেয়ে কথা আচলতে তেখেতে এটা গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে যে যি যুৱ প্ৰজন্মৰ কাৰণে যিয়ে কাম কৰে বা তেনেকুৱা ধৰণৰ মনোনীত প্ৰাৰ্থীক তেখেতসকলে ভোটদান কৰিব আৰু কেইবাগৰাকীও ব্যক্তি আছে আমি যদি সম্ভৱ হয় যাবলৈ চেষ্টা কৰিম মই এগৰাকী ব্যৱসায়ীৰ ওচৰলৈ গৈছোঁ কি ক'ব দাদা
নিৰ্বাচনী বতাহ চলিছে আপোনালোকৰ হয়তো ওচৰতো এনেকুৱা হয় যে নিৰ্বাচনৰ যিকেইগৰাকী প্ৰাৰ্থী আছে তেখেতসকলৰ আপোনাৰ লগত আহি কথা পাতে কেনেকুৱা ধৰণৰ প্ৰাৰ্থী বিচাৰে আপোনালোকে চৰকাৰৰ একো বস্তু আমি একো পোৱা নাই নিজৰ হাতখনেদি কৰি খাই আছোঁ কোনো কাৰো ওচৰত একো যোৱাৰ প্ৰয়োজন নাই আমি একোৱে নাপাওঁ প্ৰাৰ্থীৰ পৰা কেনেকুৱা একো আশাই নাই আমাৰ আশা নাই দিব লাগিব যাক যিটো ইচ্ছা পাওঁ ভাল মতে সেইমতে দিব লাগিব বুজিছেনে বহুকে কিবা পাওঁ বুলি কয় কিন্তু আমি একো এখন পাইখানাও পোৱা নাই আজিকালি গোটেই লম্বা লম্বা মাৰি চবে কৈ থাকে যে তোমালোকৰ মই কি ক'ম এতিয়া এনেকৈ কষ্ট কৰি খাই আছোঁ কোনো একো অনুদান একো নাই যেতিয়া মনত যাক ভাল পাওঁ ভোটটো সেইমতে দিব লাগিব এনেকুৱা হয় যে যেতিয়া নিৰ্বাচন চলে তেতিয়া বহু সংখ্যক মানুহে আহি বিভিন্ন প্ৰতিশ্ৰুতি দিয়ে তেনে ক্ষেত্ৰত কি ক'ব তেখেতসকলক কি কবি ৰাজে দেশ তাহানাৰ হয়নে তাহানাৰে দেশ কি বুলি ক'ম আমি তাহানাক যি কয় আমি তাকে অনাব লগা বাধ্য তোমালোকৰ নিচিনা ময়ো এই ৰ'দত পৰি আছোঁ হয় না কিন্তু কোনোদিন এই বিজেপি চৰকাৰক কংগ্ৰেছ যাক আমি একো পোৱা নাই তাৰমানে একোৱে পোৱা নাই এখন পেচাব কৰা এখন পাইখানাও পোৱা নাই আজিকালি কি ক'ব বৰ্তমান নিৰ্বাচনী বতাহ চলিছে বিভিন্ন ধৰণৰ প্ৰাৰ্থী যিকেইগৰাকী আছে তেখেতসকলে আহি আপোনালোকৰ লগত কথা পাতিব আপোনালোকে কি আশা কৰে বা এগৰাকী সাংসদৰ পৰা আপোনালোকে কি বিচাৰে আমি আচলতে বিচাৰোঁ যিজন মনোনীত প্ৰাৰ্থী হয় তেখেতক আমি তাৰমানে যেতিয়া আমাৰ ৰাইজৰ ভৱিষ্যত মানে ভাল কাম কৰি দেখুৱাব পাৰে তেখেতসকলে আমাৰ মনোনীত বাকী পৰৱৰ্তী সময়ত বিগত সময়ছোৱাত যিসকলে সাংসদ হৈ গৈছে তেখেতসকলৰ কামত সন্তুষ্ট আছিল নে বৰ্তমান যিটো কাম আগতে যিবিলাক কৰিছে সেইবিলাক আমি বেয়া পোৱা নাই কাম ঠিকে কৰি কৰিছে আমাৰ নকৰিলেও হয়তো ৰাইজৰ কিছুমান কাম কৰি দিছে বা আমাৰ ওচৰ চুবুৰীয়া কিছু কাম কৰিছে সামাজিক কাম হৈছে গতিকে এইবাৰ কি বিচাৰে এইবাৰো আমি সেইটোৱে বিচাৰোঁ যে যিজন মনোনীত প্ৰাৰ্থী হয় তেখেতে যাতে আমাৰ ৰাইজৰ মানে ভাল কাম কৰি দেখুৱায় তেখেতসকলে আচলতে এক প্ৰকাৰৰ আহ্বান জনাইছে যে যিসকল ব্যক্তি আছে যিসকল মনোনীত প্ৰাৰ্থী আছে তেখেতসকলে ভালদৰে কাম কৰক সেইটোৱে বিচাৰিছে এগৰাকী ৰিক্সা চালক আছে আমি তেখেতৰ লগত কিছু কথা পাতিবলৈ চেষ্টা কৰিম নিৰ্বাচনী বতাহ চলি আছে দেশত বিভিন্ন ধৰণৰ প্ৰাৰ্থী যিসকল আছে তেখেতসকলে আহি ৰাইজৰ লগত কথা পাতিছে আপোনালোকে কেনেকুৱা ধৰণৰ প্ৰাৰ্থী বিচাৰে আমি এতিয়া পাৰ্টি বিচাৰোঁ যিবিলাকে মানে পাৰ্টিবিলাক কিছুমান নিজে কাম কৰি আছে কিছুমানে ভাল কাম কৰিছে বেয়া কাম কৰিছে এতিয়া আমি এতিয়া ভাবোঁ আৰু কংগ্ৰেছৰ পাৰ্টিকে দিম বুলি ভাবিছোঁ বিজেপি চৰকাৰে বহুত তাৰমানে কিবা কিবি গোটেই দালালবিলাককে খুৱাই দালালবিলাকে ভাল মানুহ হৈ আছে আৰু আমি বা একো পোৱাই নাই ঘৰ পোৱা নাই অৰুণোদয় নাপাওঁ একো নাপাওঁ এনেকৈ ৰিক্সা চলাই কিবা এটা কৰি খাই আছোঁ আৰু ইমানে ভাল হোৱা বিচাৰে আৰু প্ৰাৰ্থীগৰাকী ভাল হ'ব ৰাইজৰ কাম কৰা মানুহ হ'ব লাগে এগৰাকী আৰু অন্য এগৰাকী ব্যক্তি আছে আমি তেখেতৰ লগত কিছু কথা পাতিবলৈ চেষ্টা কৰিম কি ক'ব কেনেকুৱা প্ৰাৰ্থী বিচাৰে একচুৱেলি মানে যিখন সাংসদত যিবিলাক কাম কৰি আহিছে একচুৱেলি সন্তুষ্ট কোনো মানে আমাৰ প্ৰব্লেম নাছিলে কিন্তু যিটো আমাৰ এতিয়া বৰ্তমান 2019ত যিখন মানে অতঃপোতভাৱে যিটো কৰি থৈ দিছিল এতিয়া বৰ্তমান বলবৎ হৈ গ'ল কিন্তু একচুৱেলি আমাৰ যিটো আমাৰ অসমীয়াৰ মাজত আমাৰ অসমখনত যিখিনি আমাৰ বাংলাদেশী বা বহুতো বিভিন্ন ধৰণৰ মানুহ আমাৰ ইয়াতে আছে কিন্তু তেখেতসকলক যদি মানে নিশ্চয় মানে তেখেতসকলক যদি দিলে হয় যে এইখিনি কাৰণ আফগানিস্তান পাকিস্তান তাৰপিছত ক'ৰবাৰ পৰা যিখিনি মানুহ আনি আমাৰ ভাৰতবৰ্ষত যিখিনি আমাক জাপি দিব বিচাৰিছে একচুৱেলি সেইটো আমাৰ কাৰণে আমাৰ অসমীয়াৰ কাৰণে বহুত এটা ডাঙৰ বিপদ বুলি মই ক'ব বিচাৰিছোঁ যিহেতু আমাৰ এতিয়াৰ সাংসদ মই বিচাৰিছোঁ যাতে আমাৰ বলবৎটো আমাৰ বৰ্তমান কেঞ্চেল কৰি দিয়ে কাৰণ আমি বহুতো অনাগত দিনত আমি অসমীয়াবিলাকে বহুত বিপদ পৰাৰ সম্ভাৱনা আছে বা হয়তো বিপদ পৰিমাণ এইখিনি মই ক'ব বিচাৰিছোঁ মানে নিউজৰ জৰিয়তে আচলতে তেখেতে উল্লেখ কৰিছে যে বলবৎক লৈ মন্তব্য কৰিছে আৰু সেইৰ সন্দৰ্ভতে তেখেতে সাংসদগৰাকী খুৰি আছে আমি তেখেতৰ ওচৰলৈ যাবলৈ চেষ্টা কৰিম নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিছে বিৰোধীয়ে হওক শাসকীয়ই হওক কি ক'ব কেনেকুৱা ধৰণৰ প্ৰাৰ্থী বিচাৰে বা কেনেকুৱা ধৰণৰ কাম কৰাটো বিচাৰে আমি তো আর বিজেপিক গেলে কিনাই লাগছে চাম দেখোন কি দল কি হেৰি কৰে কংগ্ৰেছৰে মাথা মাৰছে বাবাহঁতেও কৈছে কংগ্ৰেছৰে মাথা মাৰছে ভাঙিয়ে কৈছোঁ একো পোৱা নাই বাকী সাংসদগৰাকী ৰাইজৰ কাম কৰাটো বিচাৰে আৰু আমাক এই ৰাইজৰ কাম কৰোঁতে আমাৰ এই ৰাস্তা হেৰি আমাক ভাল কৰি দিছে আৰু আমি বাহিৰ ওলাব নোৱাৰোঁ অৰুণোদয় আমাক দিয়া নাই একোৱে দিয়া নাই আমাক কাম কৰিয়ে খাই আছোঁ আৰম্ভ হৈছে দেশত আৰু বৰ্তমান প্ৰাৰ্থী যিসকল আছে তেখেতসকলে প্ৰচাৰ আৰম্ভ কৰিছে আমাৰ গুৱাহাটী লোকসভা সমষ্টিত দুগৰাকী প্ৰাৰ্থী
মনোনীত কৰা হৈছে কংগ্ৰেছৰ পৰা মীৰা বৰঠাকুৰ গোস্বামী আৰু বিজেপিৰ পৰা বিজুলী কলিতা মেধি। কি ক'ব প্ৰাৰ্থী এগৰাকীৰ পৰা আপোনালোকে কি ধৰণৰ আশা কৰে বা কি বিচাৰে? এতিয়া আমিতো অলপ চৰকাৰৰ চান্স হোৱাটো বিচাৰোঁ এইবাৰ মানে যোৱাত এই যিকেইদিন গেলেকেইটা দিন আমি বিশেষকৈ বিৰাট মানে কষ্টত ভোগাৰ দৰে হৈছে ভুক্তভোগী। তাৰমানে চৰকাৰে যিবিলাক কাম কৰে আমি একেবাৰে অসন্তুষ্ট। কিবা দিছে অলপ, চৰকাৰী নেতা নহয় দিলেও আমি সেইখিনি সন্তুষ্ট নহয়। আমাক একফালে দিছে, একফালে মানে সেই যিবিলাক মানে শেষ কৰিছে যেনেকৈ তাত মানে সন্তুষ্ট নহয়। মানে বিৰাট কষ্টত ভুগিছোঁ। চেঞ্জ হোৱাটো বিচাৰোঁ মই এইটো। আৰু আমি আগতে কংগ্ৰেছতে আৰু বা AGP-টো আছিলোঁ, BJP-টো আছিলোঁ, কিন্তু এইবাৰৰ কাৰণে অলপ বেলেগ মানে ভাবিছোঁ। সময়ৰ লগে লগে চেঞ্জ হয় আৰু সময়ৰ লগে লগে এতিয়া বিশেষকৈ কি ক'ব এগৰাকী প্ৰাৰ্থী যদি আপোনাৰ আপোনাৰ ওচৰত আহে আপুনি মীৰা বৰঠাকুৰ আহিছে, মীৰা বৰঠাকুৰ কি ক'ব যদি প্ৰাৰ্থী ধৰক বিজেপিৰ গৰাকীও আহে কংগ্ৰেছৰ গৰাকীও আহে আপুনি তেখেতসকলক কি উপদেশ দিব বা কেনেধৰণে আশীৰ্বাদ কৰিব বা কি ক'ব তেখেতসকলক? নাই মইতো ডাইৰেক্ট ৰাইজৰ কাম কৰাৰ কাৰণে ৰাইজৰ কাম কৰাৰ কাৰণে ৰাইজৰ কাম কৰিব লাগে আৰু কৰিলেহে মানুহ ৰাইজ সন্তুষ্ট থাকিলেহে মানে প্ৰাৰ্থী ৰাইজ সন্তুষ্ট লাগিব আগত। ধন্যবাদ। আচলতে কেইবাগৰাকীও ব্যক্তি আমাৰ মাজত মন্তব্য কৰিছে। মোৰ ওচৰত আৰু এগৰাকী ব্যক্তি আছে। কি ক'ব কেনেকুৱা ধৰণৰ প্ৰাৰ্থী বিচাৰে বা এগৰাকী প্ৰাৰ্থীক আপুনি কি ধৰণৰ আহ্বান জনাব বিচাৰে প্ৰাৰ্থী এগৰাকী? মোৰ মতে আমাৰ সমাজখনত বহুত তাৰমানে বিভ্ৰান্তি হৈ আছে। সেই বিভ্ৰান্তি মাৰিবৰ কাৰণে আমাক এজন ভাল উৎকৃষ্ট প্ৰাৰ্থীয়ে বিচাৰোঁ আমি। আপোনাৰ গুৱাহাটী লোকসভা সমষ্টিত দুগৰাকী প্ৰাৰ্থী মনোনীত হৈছে, হয়। কংগ্ৰেছৰ পৰা মীৰা বৰঠাকুৰ গোস্বামী আৰু বিজেপিৰ পৰা বিজুলী কলিতা মেধি। মানে কাক দিম বুলি ভাবিছে বা কি ক'ব তেখেতসকল যদি ওচৰত পায় তেখেতসকলক আপোনালোকে কি ক'ব? আমি আহ্বান জনাওঁ আমাক যিটো দলে আমাৰ কাম কৰিব পাৰে, সমাজৰ কাম কৰিব পাৰে, আমি তেনেকুৱা এজন ব্যক্তিক আমি মনোনীত কৰিব বিচাৰোঁ। ধন্যবাদ। আচলতে বিভিন্নজনক আমি লগ পালোঁ, তেখেতসকলৰ মনৰ কথা আমি জানিবলৈ চেষ্টা কৰিলোঁ আৰু তেখেতসকলে আচলতে কেনেকুৱা ধৰণৰ প্ৰাৰ্থীগৰাকী বিচাৰে আমি সেই বিষয়ে 24 লাইভৰ দৰ্শকসকলক দেখাবলৈ চেষ্টা কৰিলোঁ। ৰামপুৰৰ পৰা উৎপল দাসৰ ৰিপৰ্ট 24 লাইভ।